हेलो एवरीवन की खबर सकलोरे आशा करो सकलोरे ভাল আৰু সানডে বাবে অকমান বৰ হৈ থকাৰ কাৰণে গধূলি ওলাই আহিব বিচাৰিলো আৰু ই মোক উলিয়াই লৈ আহিলে খালি প্ৰথমতে যেতিয়া মই তাক সুধিলো যে আমি কলৈ গৈ আছো হি মোক কোৱা নাছিলে হি মোক মাত্ৰ কৈছিলে যে তুমি যেটো জায়গা দেখা নাই মই তোমাক হেতু জায়গা দেখুৱাবলৈ লৈ গৈ আছো আৰু এক্সাইটমেন্টত ময়ো পিছফালে বহি ধুনিয়াকে ভিডিও কৰি গৈ আছিলো ক'ত গৈ আছো প্ৰথমতে মই আসলে গম নাপাও আমাৰ অসমখনত চাবলগীয়া জায়গা বহুত আছে আৰু বহুত ধুনিয়া ধুনিয়া জায়গাও আছে যিবিলাক আমি ওচৰতে থাকিও কেতিয়াবা দেখা নাপাও বা চাবলৈ যাবলৈ সময় নাপাও গতিকে আমাৰ ব্যস্ততাপূৰ্ণ জীৱনটোৰ পৰা যেতিয়া আমি অকমান সময় পাও দুইটা এনেদৰে কেতিয়াবা ওলাই যাও ফুৰিবলৈ মনটো ভাল লাগে নতুন এটা জায়গা চালে বা ওলাই গলে হয় নহয় বাৰু গতিকে মই কিন্তু বিৰাট ভাল পাও ওলাই গৈ গধূলি এনেকে আমি ওলাই গলো 4টা মান বাজিলে আবেলি সৰি গধূলি নহয় আবেলি 4টা মান বাজিলে আৰু এই জায়গাখিনি চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাইছে যে আমি ক'ত গৈ আছো ফাইনালি 1 ঘণ্টা মান আমি বাইকত গৈ আমাৰ ডেস্টিনেশন পালোহি এইখিনি জায়গা ইমান ধুনিয়া লাগিলে মোৰ হসাকে গধূলি গৈ আৰু এই লাইটখিনি জ্বলি থকাৰ পৰা ব্ৰিজখন ইমান ধুনিয়া লাগিছিলে ইভিনিং এইখন ব্ৰিজ 2011 ত বনাইছিলে ষ্টাৰ্ট কৰিছিলে আৰু 2017 ত কমপ্লিট হৈছিলে But মই আনলাকি সকে মই ইমান লেট কে চাব আহিছো হসাকে ইটস ৰিয়েলি বিউটিফুল ওকে ফাইনালি আমি হে পাই গলোহি কপালহি দলাহদিয়া ব্ৰিজ বা ডক্টৰ ভূপেন হাজৰিকা হেতু এইখন 9.15 কিলোমিটাৰ দীঘল এখন ব্ৰিজ হয় যিখন বহুত ধুনিয়া আৰু ইভিনিং ইয়াত আমি আইসক্ৰীম খালো আইসক্ৰীম মলাবিলাক ইয়াত থাকি অলপ সময় কটাৰ পিছত আন্ধাৰ হলে আৰু আন্ধাৰ হোৱাৰ পিছত লাইটিংে যে ইমান ধুনিয়া কৰি দিছিলে ব্ৰিজখন দেখিবলৈ আহিবলৈ মন নাছিলে যে কৈ নহক আকৌ ৰিটাৰ্ন যাব লাগিব গতিকে দুইটা আকৌ উলতি আহিলো আপোনালোকৰ জুনে এখন ধলাহদিয়া ব্ৰিজখন দেখা নাই তেওঁলোকে গৈ এবাৰ চাবগে বহুত ধুনিয়া এখন দীঘল ব্ৰিজ হয় আৰু হসাকে আজি ইভিনিং টাইমটো ওলাই আহি মোৰ বহুত ভাল লাগিলে জীৱনটো যিমানে ব্যস্ততাপূৰ্ণ নহওক কিয় তাৰ মাজতে অলপমান সময় আমি এনেকৈ ওলাই যাওঁ আৰু আপোনালোকে কোনে কোনে এনেদৰে ওলাই যায় কমেন্ট কৰিবচোন আৰু ভিডিওটো চোৱাৰ বাবে সকলোলৈকে থ্যাংক ইউ আৰু কোনো এটা নতুন ভিডিওৰ লগত আপোনালোকক লগ পাম বাই বাই